হেল্ল' এভৰিৱান, আজি আকৌ আপোনালোকৰ ওচৰত আগবাঢ়ি আহিলোঁ। আজি মই মাছ ৰান্ধিলোঁ, মাংসৰ দৰে ৰান্ধিলোঁ। কেনেকৈ ৰান্ধিলোঁ বলকচোন বাৰু ভিডিঅ'টোৰ মাজলৈ চাওঁ। এয়া চাওক, মই মাছখিনি একদম সৰু সৰু কৰি লৈছোঁ, পিচকেইটা সৰু সৰু কৰি লৈছোঁ এনেকৈ। এয়া কিন্তু কচ মাছ হয়, অকণমান তেল বেছি থাকে, চৰ্বি বেছি থকাৰ বাবে বহুতে খাবলৈ বেয়া পায়। কিন্তু মই আজি যোনটো ধৰণে বনাইছোঁ সেইটো ধৰণে আপোনালোকে বনাই পেলাই খাবচোন, তেতিয়া খুব ভাল পাব। আৰু লগতে এইখিনি চৰ্বি হয়, চৰ্বি দি পঠাইছে দোকানীজনে। আৰু এইবিলাক দি পেলাই মই আজি ৰান্ধিম। লগত মই কি লৈছোঁ দেখাইছোঁ। এয়া মই পিঁয়াজ, আদা, নহৰু একেলগে মই পিহি লৈছোঁ এয়া। আৰু লগত আছে এয়া আলু, সৰু আৰু ডাঙৰ মিক্সকৈ কাটিছোঁ। আৰু এয়া আছে টমেটো। আৰু আনফালে চাওক, কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই ইয়াতে অলপ গৰম মছলা দিছোঁ। যিহেতু মই মাংসৰ ধৰণে বনাম, সেইবাবে গৰম মছলা এনেকৈ দিছোঁ। অলপ কিন্তু জ্বলি যাবলৈ দিম, কাৰণ যেতিয়ালৈকে জ্বলি নাযায় তেতিয়ালৈকে কিন্তু তাৰ গোন্ধটো ভাল নাহে। এতিয়া মই ইয়াতে তেজপাত কেইখিলা দি দিছোঁ। আৰু তেজপাত কেইখিলা দিয়াৰ পাছত এতিয়া মই পিঁয়াজখিনি এনেকৈ দি দিলোঁ। পিঁয়াজ আৰু আদা নহৰু লগতে আছে, এয়া মই লগতে দি দিছোঁ এনেকৈ। এয়া চাওক, অলপ এনেকুৱা ভজা নিচিনা হৈ গ'লে এতিয়া ইয়াতে অলপ মই মাছৰ যোনবিলাক চৰ্বি আনিছিলোঁ, সেই চৰ্বিবিলাক মই এতিয়া এনেকৈ ইয়াতে দি দিছোঁ। ইয়াৰ পৰা কিন্তু বহুত তেল ওলাই যাব। এনেই মাংসবিলাকৰ নিচিনা বনাই পেলাই যদি আপোনালোকে খায়, তেনেহ'লে গম পোৱাই নাযাব যে মাংস হয় নে মাছ হয়। এতিয়া মই ইয়াতে দি দিছোঁ নিমখ কিন্তু আপোনালোকে চাই চিতি মেলি দিব। আৰু এতিয়া ইয়াতে অলপ মই এয়া হালধি গুড়ি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। হালধি গুড়ি পাউডাৰ ব্যৱহাৰ কৰাৰ পাছতেই মই এতিয়া ইয়াতে অকণমান ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। জ্বলাৰ বাবেও হয় আৰু কালাৰৰ বাবেও হয়। আৰু সেইবিলাক ব্যৱহাৰ কৰাৰ পাছত অলপ এনেকৈ মই ভাজি ল'লোঁ। আৰু লগতে মই এতিয়া যোনবিলাক বিলাহী পেষ্ট বনাই থৈছিলোঁ, সেই বিলাহী পেষ্টখিনি এনেকৈ দি দিছোঁ। দেখিছে নহয়, এনেকৈ দি পেলাই অলপ মই এনেকৈ ভাজি লৈছোঁ। অকণমান দেৰি মছলাখিনি ভাজি থাকিব, নহ'লে কিন্তু খাবলৈ ভাল নালাগিব। মছলাবিলাক আপোনালোকে যিমান দেৰিলৈকে ভাজে সিমানে ভাল লাগে খাবলৈ। অকণমান দেৰি মই কিন্তু ঢাকন মাৰি ৰাখি দিছিলোঁ মছলাবিলাক। এতিয়া চাওক, এয়া মছলাবিলাক ফ্ৰাই কৰা মোৰ যিহেতু হৈ গৈছে। আৰু আপোনালোকে যিমান পাৰে সিমান মছলাবিলাক ভাজি ল'ব, তেতিয়া মাছৰ সোৱাদটো আপোনালোকে পাব। এয়া দেখিলে নহয়, মই মছলাবিলাক এনেকৈ ভাজি ল'লোঁ। এয়া সম্পূৰ্ণ ধৰণে যেতিয়া ভজা হ'ব, তেতিয়া তাৰ পৰা এটা সুগন্ধ আহিব। তেতিয়া আপোনালোকে ধৰিবলৈ পাৰিব যে মছলা ভজা হৈ গৈছে। এয়া মোৰ মছলা ভজা হৈ গ'ল। আৰু এতিয়া মই ইয়াতে এই সৰু সৰুকৈ কাটি থোৱা মাছখিনি দি দিলোঁ। অকণমানো ভাঙি নাযায়, আপোনালোকে একেবাৰে চিন্তা কৰিব নালাগে, ভাঙি নাযায়। মাংসৰ দৰে আপোনালোকে এনেকৈ ফ্ৰাই কৰি থাকিব পাৰিব আৰু হেতাখনেৰে লৰচৰ কৰিব পাৰিব, একেবাৰে ভাঙি নাযায়। এয়া দেখিছে নহয়, কিমান সুন্দৰকৈ মই ভাজি আছোঁ, সানমিহলি কৰি আছোঁ মছলাবিলাকৰ লগত। অকণমানো ভাঙি নাযায়, চিন্তা কৰাৰ কোনো কাৰণ নাই। আৰু এই মাছটো এনেকৈ বনাই খালেহে আপোনালোকে সোৱাদটো বেছি পাব। আৰু মাছৰ ষ্টাইলত বনাই খাব পাৰে বাৰু, কিন্তু মই এইটো ধৰণে বনাই খালে বেলেগ ভাল লাগে, সোৱাদ লাগে। সেইবাবে এনেকৈয়ে খাওঁ, আপোনালোকে খাবলৈ চেষ্টা কৰিব। এয়া দেখিছে নহয়, মই মছলাবিলাকৰ লগত ভালদৰে এনেকৈ ভাজি লৈছোঁ। আৰু এইবিলাক মাছ বনালে কিন্তু আপোনালোকে অলপ সাৱধান হ'ব, ইয়াৰ পৰা তেল বহুত আছে, ফুটিবলৈ পাৰে। আৰু এতিয়া মই ইয়াতে আলুবিলাক দি দিলোঁ। আলু আপোনালোকে নিজৰ ইচ্ছামতে কাটিব পাৰে। মই বনালোঁ এনেকৈ, সেইবাবে সৰুকৈও কাটিছোঁ আৰু ডাঙৰকৈও কাটিছোঁ, যেনেকৈ কাটে আপোনালোকৰ নিজৰ ইচ্ছা। এয়া দেখিছে, এনেকৈ ভাজি ল'লোঁ। অকণমান দেৰিৰ পাছত আকৌ দেখাইছোঁ, চাওক এয়া কিমান সুন্দৰ হৈ আছে, অকণমানো ভাঙি নাযায়। এয়া দেখিলে নহয়, এনেকৈ অকণমান দেৰি মই এনেকৈ ফ্ৰাই কৰা নিচিনাকৈ ভাজি আছোঁ। এয়া দেখিছে। অকণমান দেৰিৰ পাছত কিন্তু মই অলপ ইয়াত পানী ব্যৱহাৰ কৰিলোঁ। পানীটো কিন্তু আপোনালোকক দেখুওৱা নহ'ল, কাৰণ কাৰেণ্টটো গুচি গৈছিলে তেতিয়া। এয়া মই আকৌ অলপ সময় পাছত দেখাইছোঁ, চাওক পানীবিলাক কমি আহিছে আৰু মাছবিলাক এনেকুৱা হৈ আছে, দেখিছে নহয়, অকণমানো ভাঙি যোৱা নাই। আৰু অলপ সময়ৰ পাছত আপোনালোকক দেখাইছোঁ, চাওক এয়া মাছখিনি হোৱাৰ পাছত দেখাইছোঁ, কিমান সুন্দৰ হৈছে পিচটো। আৰু খাবলৈও কিন্তু বেলেগ বঢ়িয়া হৈছিলে, খাবলৈ খুব ভাল লগা এটা ৰেচিপি হয়। আপোনালোকে চেষ্টা কৰিব এনেকৈ বনাবলৈ। আজি মই আপোনালোকক দেখালোঁ মই ঘৰত কেনেকৈ ৰান্ধিলোঁ। ঠিক আছে বাৰু ফ্ৰেণ্ডছসকল, যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, কালিলৈ আকৌ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ। কিন্তু আপোনালোকে এনেকৈ খাবলৈ একদম নাপাহৰিব, এনেকৈ এবাৰ বনাই খাব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব খাই কেনেকুৱা পালে। ঠিক আছে বাৰু, আজিলৈ আহিছোঁ, কালিলৈ আকৌ লগ পাই আছোঁ। বাই বাই।